মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক বা AIDF দলটোক অসমৰ সংখ্যালঘু মানুহে যোৱা লোকসভা নিৰ্বাচনৰ পৰাই বিদায় দিছে। আচলতে যোৱাবাৰ 2021 চনতে বিধানসভা নিৰ্বাচনতে AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছিলে মানুহে, কিন্তু কংগ্ৰেছ দলে এলায়েন্স কৰি দিয়াৰ কাৰণে তেওঁলোকে পুনৰ জীৱন পালে। কিন্তু পুনৰ জীৱন পোৱাৰ পাছত যেতিয়া তেওঁলোক জিকি আহিলে, তাৰ পাছত তেওঁলোকক দেখা গ'ল যে সদায় তেওঁলোকে বিজেপিৰ লগতে উঠা বহা কৰে। গতিকে AIDFক বিজেপিৰ বি টিম ৰূপে অসমৰ সকলো মানুহে উপলব্ধি কৰিলে আৰু অসমৰ সংখ্যালঘু মানুহে বুজি পালে যে AIDF যদি থাকে, অৰ্থাৎ মুছলিম মৌলবাদী দল এটা যদি থাকে, তেতিয়াহ'লে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিটো অসমত থাকিব। সেইকাৰণে মানুহে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আপোনাৰ AIDF দলটোক সম্পূৰ্ণৰূপে বিদায় দিব খুজিছে, অসমৰ ৰাজনীতিৰ পৰা কমপ্লিটলি বিদায় দিব খুজিছে। এই মুহূৰ্তত সেইকাৰণে মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিব খোজোঁ যে আপোনাৰ নামটো যদি আপুনি ইতিহাসত অতি বেয়াকৈ যদি আপুনি লিখি থৈ যাব খোজে, তেতিয়াহ'লে আপুনি আপোনাৰ দলটো কণ্টিনিউ কৰি ৰাখক। আৰু যদিহে আপুনি অসমৰ ইতিহাসত আপোনাক ভিলেইন হিচাপে লিখিব নালাগে, আপোনাক মানে ভিলেইন বুলি যাতে ক'ব নালাগে, সংখ্যালঘু মানুহৰ শত্ৰু বুলি যাতে ক'ব নালাগে, তাৰ কাৰণে আপোনাৰ হাতত এতিয়া দুটাই ৰাস্তা আছে। এক নম্বৰ ৰাস্তাটো হ'ল যে আপুনি AIDF দলটো ভাঙি নাইকিয়া কৰি দিব লাগিব, বিলুপ কৰি দিব লাগিব। আৰু যদি AIDF দলটো ভাঙি বিলুপ কৰি দিবলৈ বেয়া পায়, তেতিয়াহ'লে সেই দলৰ কিছু সংখ্যক মানুহক আপুনি কংগ্ৰেছত ছিট দিয়াকৈ কংগ্ৰেছৰ লগত চামিল কৰি দিব লাগিব। মই ভাবোঁ যে একমাত্ৰ এই দুটা পথ। এক নম্বৰ পথটো হ'ল যে হয় AIDFটো ভাঙি দিয়ক, নহ'লে AIDFটো কংগ্ৰেছৰ লগত মাৰ্জ কৰি দিয়ক আৰু কংগ্ৰেছ দলৰ পৰাই AIDF দলৰ কিছু সংখ্যক সদস্যক নিৰ্বাচনত অৱতীৰ্ণ কৰিবলৈ ব্যৱস্থা কৰক। এইটো কৰাৰ অবিহনে যদিহে এইবাৰ আকৌ অকলশৰীয়াকৈ নিৰ্বাচন খেলে, তেতিয়াহ'লে UMFৰ নিচিনাকৈ আপোনাৰ AIDFটোতো নাইকিয়া হৈ যাবই। আৰু অসমৰ ৰাজনৈতিক ইতিহাসত সদায়ে বদৰুদ্দিন আজমল হৈ থাকিব ভিলেইন, বদৰুদ্দিন আজমল হৈ থাকিব অসমৰ ৰাজনীতিৰ এজন মানে অত্যন্ত কলা আখৰেৰে লিখা এটা অত্যন্ত অন্ধকামৰ নাম। সেইকাৰণে মই বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে আপুনি আকৌ বিজেপিৰ হৈ এবাৰ কাম নকৰিব 2026-ত। আপোনাক সকলোৱে গম পাই গ'ল যে আপুনি সদায় বিজেপিৰ পক্ষত কাম কৰে। আপোনাৰ সকলোৱে গম পাই গ'ল যে আপোনাৰ বহুত MLA বিজেপিক ৰাজ্যসভাত আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিছে। আৰু সকলোৱে গম পাই গ'ল যে এই গোটেই প্লেনটো আপুনি নিজেই কৰিছে। গতিকে এতিয়া আৰু অসমৰ সংখ্যালঘু ৰাইজে আপোনাক কেতিয়াও গ্ৰহণ নকৰে। হয় আপুনি আপোনাৰ দলটোক বিলুপ কৰি দিয়ক, ভাঙি দিয়ক, নহ'লে আপুনি আপোনাৰ দলটো কংগ্ৰেছৰ লগত চামিল কৰি দিয়ক, নহ'লে আপুনি অসমৰ ৰাজনৈতিক ইতিহাসত সদায় এজন ভিলেইন বা খলনায়ক হিচাপে জীয়াই থাকিব। এই কথাটো স্পষ্ট।